Hello friends, আজি সকলোকে ওয়েলকাম কৰিছো ফ্ৰুটছেৰে হৈতে ধুনিয়া ধুনিয়া ফ্ৰেছ ফ্ৰুটছ দেখিলে এনেই মনটো ভাল লাগি যায় নহয়নে ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ হৈতে শেয়াৰ কৰিবলৈ লৈছো এটা মিক্সড ফ্ৰুট জ্যাম ৰেচিপি ইয়াত মই ব্যৱহাৰ কৰিম আনাৰস আপেল আঙ্গুৰ কল আৰু আম আসলতে জ্যামটো তৈয়াৰ কৰিছিলো কণমানি কিটাৰ বাবে আৰু বনালো যেতিয়া ভাবিলো আপোনালোকৰ হৈতেও শেয়াৰ কৰো আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে এটা লাইক নিশ্চয় দিব লগতে কমেন্ট যোগে মোক জনাব নাপাহৰিব তেন্তে আহক মিক্সড ফ্ৰুট জ্যাম বনাও ফ্ৰেণ্ডছ এয়া মই ধুনিয়াকৈ আনাৰসটো ধুই বাকলি গুচাই ইয়াত যিবোৰ কলা কলা দাগ থাকে এইবোৰ গুচাই লৈছো আৰু এনেকৈ স্কোয়াৰ স্কোয়াৰকৈ কাটি লৈছো মই প্ৰতিটো ফ্ৰুটছে ফ্ৰেণ্ডছ সম পৰিমাণে ইকুৱেল এমাউণ্টত লৈছো আৰু এয়া আপেল ইয়াও ধুনিয়াকৈ ধুই বাকলি গুচাই গুটিখিনি পেলাই লৈছো আৰু স্কোয়াৰ স্কোয়াৰকৈ কাটি লৈছো আমখিনি ফ্ৰেণ্ডছ মোৰ কিছুমান অকমান কমকৈ পকা আছিল এয়া এনেকৈ কাটি লৈছো আধা পকা হলেও লৈছো আপুনি যদি বিচাৰে ইয়াত আৰু বেলেগ ফ্ৰুটছো এড কৰিব পাৰে আৰু এয়া আঙ্গুৰ মই এই ডাঙৰ আঙ্গুৰটোৱে লৈছো এটো সামান্য টেঙা ভাব থাকে এনেকৈ ফালি লৈছো আৰু ইয়াৰ মাজত থকা গুটিখিনি সেপাৰেট কৰি লৈছো আৰু কলখিনিও ধুই বাকলি গুচাই এয়া ধুনিয়াকৈ কাটি লৈছো আহক এতিয়া আমি গুটিখিনি গ্ৰাইণ্ডাৰত পেষ্ট বনাই লওঁ ফ্ৰেণ্ডছ সকল এয়া মোৰ ফ্ৰুটছখিনি পেষ্ট বনোৱা হৈ গ'ল এতিয়া আহক এখিনি মেশাৰ কৰি লওঁ জুখি লওঁ জ্যাম যাতে ফ্ৰেণ্ডছ আমি বেছি দিনলৈ ৰাখিব পাৰো ইয়াৰ যাতে লাইফ টাইমটো অকমান দীঘলীয়া হয় তাৰোপৰি এই উৎকৃষ্ট মানদণ্ডৰ হয় সোৱাদ যাতে খুবেই ধুনীয়া হয় এইবিলাক বস্তু আমি সদায় খেয়াল ৰাখো নহয় জানো বা আমি চেষ্টা কৰো এইবিলাক মানদণ্ড কভাৰ কৰিবলৈ গতিকে তাকে ভাবিছো টিপছখিনি আপোনালোকৰ হৈতে শ্বেয়াৰ কৰো এয়া মোৰ প্ৰায় 2.5 বাটি এই কাপটোৰে মেজাৰিং কাপটোৰে প্ৰায় 2.5 কাপ হৈছে পেষ্টখিনি বনাই লোৱাৰ পিছত ফ্ৰেণ্ডছ সদায় আমি জুখিব লাগিব জুখাটো খুবেই প্ৰয়োজনীয় কিয়নো সেইটো অনুপাতেহে আমি ইয়াত চেনি দিম এতিয়া মই গেছটো অন কৰি দিম আৰু মিডিয়াম ফ্লেমত এখিনি অলপৰ হিজাই থাকিম মাজে মাজে মিডিয়াম ফ্লেমত আৰু মাজে মাজে লো ফ্লেম কৰি পেলাই এনেকৈ লৰাই মই এখিনি হিজাই থাকিম আৰু এক উতল আহিবলৈ দিম ফ্ৰেণ্ডছ সকল জ্যাম আৰু জেলি বনোৱা সকলোৰে নিজা নিজা পদ্ধতি থাকে মই এইটো পদ্ধতিতে বনাও আৰু এনেকৈ বনাইও মই জ্যাম 2 বছৰ কি 3 বছৰলৈকে ৰাখো একেবাৰে নষ্ট নহয় ফ্ৰেণ্ডছ সকল এয়া আপোনালোকে হয়তো নটিস কৰিছে ধুনিয়াকৈ আমাৰ পেষ্টখিনিত উতল অহা ষ্টাৰ্ট হৈছে এতিয়া আহক এইটো ষ্টেজত ইয়াত চেনি দি দিম ফ্ৰেণ্ডছ সকল মোৰ ফ্ৰুটছৰ পেষ্ট আছিল 2.5 বাটি 2.5 কাপ এতিয়া মই চেনি দিম 2 বাটি সাধাৰণতে আমি ফ্ৰেণ্ডছ জ্যাম বা জেলি বনালে সদায় চেনিটো সম পৰিমাণে দিও জুস বা পেষ্টখিনি সম পৰিমাণ দিও পিছে ফ্ৰেণ্ডছ মোৰ আঙ্গুৰ কিটাৰ বাহিৰে বাকি গুটেইখিনি ফ্ৰুটছে খুবেই মিঠা সেইভাবে মই 2.5 বাটি পেষ্টৰ বাবে 2 বাটিহে চেনি দিছো এতিয়া ফ্ৰেণ্ডছ যেহেতু চেনি দিছো ফ্লেমটো অকমান বঢ়াই দিম আৰু 10-15 মিনিট এনেকৈ মই লৰাই হিজাই থাকিম ফ্ৰেণ্ডছ সকল এয়া 10-15 মিনিট মান হৈ গ'ল মই এনেকৈ উতলাই আছো সামান্য আপোনালোকে হয়তো দেখিছে যে ইয়াৰ কনসিস্টেন্সিটো অকমান চেঞ্জ হৈছে আমাৰ ফ্ৰুটছৰ পেষ্টখিনি প্ৰায় লিকুইড নিচিনা হৈ গৈছে হিজি গৈছে এইটো ষ্টেজত ফ্ৰেণ্ডছ এয়া মই ইয়াত নেমু ৰস দিম নেমু ৰস লৈছো মই হেতাৰে এয়া এহেতা আছে ফ্ৰেণ্ডছ সকল এতিয়া আকৌ এইখিনি মই অলপপৰ এনেকৈ লৰাই লো টু মিডিয়াম ফ্লেমত হিজাই থাকিম এইখিনিতে কৈ থওঁ ফ্ৰেণ্ডছ মই মোৰ চেনেলত অলৰেডি এটা মধুৰীৰ জেলি ৰেচিপি আপলোড কৰিছো সেই আপলোডটো আপোনালোকে বৰ মৰমেৰে আকোৱালি লৈছে যি সকলে চোৱা নাই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আপুনি যদি ইচ্ছা কৰে চাব পাৰে ফ্ৰেণ্ডছ সকল আপোনালোকে হয়তো নটিস কৰিছে যে মোৰ জ্যামখিনি অকমান বেছি ৰেড হৈছে আৰু গাঢ় হৈছে ফ্ৰেণ্ডছ যেহেতু কন্টিনিউ হিজাই আছো ৰেড হৈছে ফ্ৰেণ্ডছ কিয়নো মই অকমান ইয়াত ফুড কালাৰ এড কৰিছো ৰেড কালাৰ কিয়নো মোৰ লৰাকেইটাই ৰেড নহলে নাখাব গতিকে অকমান ৰেড এড কৰিছো এয়া দেখিছেনে ধুনিয়াকৈ এনেকৈ আমি মাজে মাজে টেষ্ট কৰিব লাগিব হেতাৰ পৰা যেতিয়া পৰিব তেতিয়া ট্ৰায়াঙ্গুলাৰ শেপ হ'ব লাগিব
এনেকৈ আকৌ মই সিজাই থাকিম আৰু মাজে মাজে টেষ্ট কৰি থাকিম। এয়া ফ্ৰেণ্ডসকল, আপোনালোকে হয়তো ন'টিছ কৰিছে আমাৰ জেমখিনি বহুত গাঢ় হৈ আহিছে। এতিয়া আহক এয়া টেষ্ট কৰিম। অকণমান ঠাণ্ডা পানী বা ফ্ৰিজৰ পানী ল'ব পাৰে আৰু হেতাৰে এনেকৈ জেম অকণমান লৈ পেলাই এয়া পানীত দি দিছোঁ। এয়া ন'টিছ কৰিছে হয়তো ফ্ৰেণ্ডছ, এয়া ট্ৰাইংগুলাৰ শ্বেপ হৈ হেতাৰ পৰা পৰিছে আৰু এইখিনি পৰোঁতে বহুত দেৰি লাগিছে, সময় লাগিছে, মানে গোটা হৈ গৈছে। আৰু এয়া দেখিছেনে, আপুনি পানীত ধুনীয়াকৈ বস্তুখিনি, গোটা বস্তুখিনি লৰচৰ কৰিব পাৰিছে, এইখিনি মিক্স হৈ যোৱা নাই। এইটোৱে যে সম্পূৰ্ণ পাক হৈছে তাৰে লক্ষণ। এয়াত ফ্ৰেণ্ডছ পানী অকণমান বেছি আছে, এয়া পানী অকণমান পেলাই দিলোঁ। এয়া আপোনালোকে ধুনীয়াকৈ এতিয়া চাব পাৰে একেবাৰে পানীৰ লগত মিক্স হোৱা নাই, বস্তুখিনি আপুনি গোটাই ৰাখিব পাৰিছে। চ' এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া আহক গেছটো অফ কৰি দিম আৰু অলপ কুহুমীয়া অৱস্থালৈ আনিম। ফ্ৰেণ্ডসকল, এয়া মোৰ জেমখিনি গাঢ় হৈ আহিছে আৰু কুহুমীয়া হৈ আহিছে। এইখিনি ঠাণ্ডা হ'লে আৰু গোটা হৈ যাব আৰু গাঢ় হৈ যাব। আহক এতিয়া এটা শুকান বটল লৈ লৈছোঁ, একেবাৰে শুকান, আৰু ধুনীয়াকৈ তাত ভৰাই লওঁ। এইটো কথা আমি সদায় মন কৰিবলগীয়া যে বটলটোত অকণো যাতে মইশ্চাৰ নাথাকে, একেবাৰে শুকান হয়, নহ'লে আমাৰ জেমখিনি বা জেলিখিনি বেছি দিন ৰাখিব নোৱাৰিম বা নষ্ট হৈ যাব। গতিকে এইবিলাক সৰু সৰু পইণ্টছ, যেতিয়া আমি জেমখিনি বা জেলিখিনি উলিয়াওঁ, যিখন চামুচ ব্যৱহাৰ কৰোঁ তাত যাতে মইশ্চাৰ নাথাকে, সেইখন যাতে ক্লিন থাকে, এইবিলাক কথাও আমি সদায় খেয়াল ৰাখিব লাগে। তেতিয়া আমাৰ জেমখিনি বা জেলিখিনি বহুত দিন যায়। এয়া ফ্ৰেণ্ডসকল, মোৰ এটা বটল ভৰ্তি হৈ গ'ল। এয়া সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছতহে মই ঢাকনিখন লগাই দিম। এয়া ফ্ৰেণ্ডছ, মোৰ জেম ৰেডি। মোৰ 5 বাটি ফ্ৰুটছৰ 3 বটল জেম ওলাইছে ফ্ৰেণ্ডছ। এয়া দেখিছেনে, কালাৰটো বৰ ধুনীয়া হৈছে, বৰ ধুনীয়া শ্বাইনি, আৰু এয়া কিমান গোটা হৈছে দেখিছেনে। মই আৰু এবাৰ আপোনালোকক ওলটাই দেখাওঁ, চাওক বৰ ধুনীয়া গোটা আৰু গাঢ় হৈছে। ইয়াৰ পাকটোও বৰ ধুনীয়া হৈছে, গতিকে এইখিনি বৈ নাযায়। চ' ফ্ৰেণ্ডছ, এয়া পাৰফেক্ট হৈছে। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাব পাৰে। আহক মই চামুচেৰে অকণমান দেখাই দিওঁ। এয়া চাওক কি ধুনীয়া, খুব ধুনীয়া কনচিষ্টেঞ্চি হৈছে, খুব ধুনীয়া শ্বাইনি হৈছে। ফ্ৰেণ্ডছ, আমাৰ মিক্সড ফ্ৰুট জেম ৰেডি ছাৰ্ভিঙৰ বাবে। আপুনি ব্ৰেডৰ লগত ছাৰ্ভ কৰিব পাৰে, ৰুটিৰ লগত ছাৰ্ভ কৰিব পাৰে, বা মেৰী বিস্কিটৰ লগতো ইয়াৰ সোৱাদ ল'ব পাৰে। তেন্তে আজিলৈ আহোঁ, আকৌ লগ পাম এটা নতুন ৰেচিপিৰে সৈতে।